এদিন জুবিন দাই ন্যায় পাবই, এইটোৱেই বিশ্বাস। কিন্তু কেতিয়াবাও মানে এইটো কোনেও নাভাবিব যে মই কেতিয়াবা ৰাজনীতিৰ লগত যুক্ত আছোঁ। ছ'চিয়েল মিডিয়াতে আপোনালোকে চাইছে, চাগে ইয়াতেও বহু মানুহ আছে যিবোৰ মানুহ মোক চাগে বেয়া পায়, বহুত বেয়া পায়, কিন্তু আজি জুবিন দাৰ কাৰণে আহিছে। মই এটা লাষ্ট কথাই ক'ব বিচাৰোঁ। মোৰ এটা সমস্যা, মোৰ এটা প্ৰব্লেম, মোক লৈ চবতকৈ ডাঙৰ প্ৰব্লেম চাগে মই বেংগলী হয় বুলি, কিন্তু জুবিন দাই কৈছিল মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। গতিকে মিউজিকৰ কোনো জাতি ধৰ্ম নহয়, মিউজিকৰ সংগীতৰ কোনো জাতি ধৰ্ম বুলি একো নাই। আৰু জুবিন দাই নিজে মঞ্চত থিয় হৈ মোক কৈছিলে যে কোনোবাই যদি কিবা কিবি কৈ আছে এইবোৰ পাত্তা নিদিলে হ'ল। কথাটো মানিছোঁ, কিন্তু কেতিয়াবা বেয়া লাগে যে মোক অসমীয়া বুলি মানে মানুহে সেইকাৰণে চাগে এনেকুৱা কৈ থাকে। কিন্তু এটা কথা আপোনালোকে যেনেকৈ মৰম দিছে, প্ৰথমতে কিন্তু আপোনালোকে মোক আঁকোৱালি লৈছে জুবিন দাৰ গান গাইছোঁ কাৰণে। লগতে মই ৰাঙাপাৰাত বিয়া পাতিছোঁ। ইয়াতে নৰ্থ ইষ্টৰ চবতকৈ ডাঙৰ যিটো প্লেটফৰ্ম আছে, ৰেলৱে প্লেটফৰ্ম ৰাঙাপাৰাত মোৰ শহুৰ ঘৰ, মই তাতে বিয়া পাতিছোঁ। গতিকে মই কেতিয়াও নিজকে অসমীয়া বুলি নাভাবোঁ। চাগে মই ইয়াতে জন্মগ্ৰহণ কৰা নাই, কিন্তু মোৰ লাইফৰ যিটো টাৰ্ণিং পইণ্ট, মোৰ লাইফত যিমান সন্মান, যিমানখিনি মই মৰম পাইছোঁ, এইটো অসমতে পাইছোঁ। এইটো মই ইয়াতে থিয় হৈ ক'বলৈ একো লাজ নাপাওঁ। গতিকে এটা কথাই ক'ব বিচাৰোঁ, কেতিয়াও মোক ভুল নুবুজিব। আৰু এইটো এনেকুৱা নহয় যে যিটো আপোনালোকে ছ'চিয়েল মিডিয়াত চাইছে যে বিহু আহিছে কাৰণে মই জুবিন ক্ষেত্ৰত গৈছোঁ। মই এটা কথা ক্লিয়াৰ কৰিব বিচাৰোঁ, এইটো নহয়। মই যেতিয়াই অনুষ্ঠানত গৈ থাকোঁ, নগাঁও, মৰিগাঁও, মই সোণাপুৰ ফাল হৈ যাব লাগে, আপোনালোকে সকলোৱে গম পায়। সেই ফাল হৈ গ'লে তাতে CCTV লগোৱা আছে। যদি কোনোবাৰ ভিতৰত সন্দেহ আছে তেতিয়াহ'লে আপোনালোকে CCTV ফুটেজ ওলাই চাব পাৰিব মই কেইবাৰ তাতে গৈছোঁ। ইমানখিনি সাহস মোৰ ভিতৰত আছে বুলি আজি মঞ্চত থিয় হৈ মই প্ৰথমবাৰ কথাখিনি ক'লোঁ। আৰু কথা এটাই যে মই আগতেও বহুবাৰ গৈছোঁ তাতে, 4-5-6বাৰমান গৈছোঁ। আচলতে তাতে গ'লে জুবিন দাৰ যি ডাঙৰ ডাঙৰ ফটো পোষ্টাৰ যেনেকৈ ৰখা আছে তাতে, আৰু সদায় তাতে ধূপৰ গন্ধ ওলাই থাকে, মই বহুত ইম'শ্যনেল হৈ যাওঁ। আৰু